Respected viewers and my dear friends, ADRE exam grade 4 exam preparation video current affairs সিরিজৰ কথা আলোচনা কৰি আছো। আগতো কেইটামান ভিডিও আপলোড কৰিছো, আপোনালোকে যদি চোৱা নাই ডেসক্ৰিপশন বক্সত লিংক দিয়া থাকিব, লগতে প্লেলিষ্টত গৈ চাব পাৰিব। তো আজি আলোচনা কৰিম কারেন্ট অ্যাফেয়ার্স কোশ্চেন আনসার, যিবোৰ ঘটনা কিছুদিন আগতে ঘটিছে বা 1-2 বছৰৰ ভিতৰত ঘটিছে, এনেকুৱা ধৰণৰ কোশ্চেন পৰীক্ষাত আহিব। গতিকে এই ভিডিওটো একেলগে চাব আৰু এই কোশ্চেনবোৰে আলোচনা কৰিম। Start the video. Friends, আজিৰ প্ৰথম কোশ্চেন হৈছে অসমক নতুন দিল্লী সংযোগী নতুনকৈ মুকলি কৰা এক্সপ্ৰেছ ৰেলখনৰ নাম কি? অপশ্যনছ আছে ক ব্ৰহ্মপুত্ৰ এক্সপ্ৰেছ, খ আছে অসম ৰাজধানী এক্সপ্ৰেছ, গ আছে নৰ্থ ইষ্ট এক্সপ্ৰেছ আৰু ঘ আছে বিবেক এক্সপ্ৰেছ। ইয়াৰ অতি ইজি কোশ্চেন আৰু আহিব পাৰে পৰীক্ষাত। অসম ৰাজধানী এক্সপ্ৰেছ মনত ৰাখিব। কোশ্চেন নম্বৰ 2, অসমৰ তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান এক শিঙৰ গড়ৰ সংৰক্ষণৰ বাবে জনাজাত? জেনেৰেল নলেজ কোশ্চেন, তথাপি আহিব পাৰে। অপশ্যন ক আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, খ আছে মানস ৰাষ্ট্ৰীয় উদ্যান, নামেৰি ৰাষ্ট্ৰীয় উদ্যান, ওৰাং ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰ শুদ্ধ উত্তৰ হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। অপশ্যন ক ইজ দ্য ৰাইট আনসার। নেক্সট কোশ্চেন, কোশ্চেন নম্বৰ 3, আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ ছোৱালীক উচ্চ শিক্ষাৰ বাবে আৰ্থিক সাহায্য প্ৰদানৰ বাবে অসম চৰকাৰৰ আঁচনিখনৰ নাম কি? হয়, বহুত ইম্পৰ্টেণ্ট কোশ্চেন, এইটো ৰিচেণ্টলি লোৱা। অপশ্যন ক বিদ্যালক্ষ্মী আঁচনি, অপশ্যন খ অৰুন্ধতী আঁচনি, অপশ্যন গ সুখী আঁচনি, ঘ প্ৰগতি আঁচনি। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন খ অৰুন্ধতী আঁচনি, মনত ৰাখিব। কোশ্চেন নম্বৰ 4, অসমক অৰুণাচল প্ৰদেশৰ সৈতে সংযোগ কৰা ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণ কৰা দলংখনৰ নাম কি? বহুত ইম্পৰ্টেণ্ট কোশ্চেন, বহুত এক্সামত আহি থাকে। অপশ্যন ক ধলা শদিয়া দলং, বগীবিল দলং, শৰাইঘাট দলং, কলীয়া ভোমৰা দলং। এনেকুৱা ধৰণৰ প্ৰশ্নত কনফিউজন ইমান কনফিউজন হয় যে প্ৰতিটোৱেই কিন্তু ব্ৰহ্মপুত্ৰৰ ওপৰত দলং। কনফিউজন হোৱাটো স্বাভাৱিক। ইয়াৰ শুদ্ধ উত্তৰ হৈছে বগীবিল দলং। কোশ্চেন নম্বৰ 6, নেক্সট কোশ্চেন, দৰিদ্ৰ পৰিয়ালক বিনামূলীয়া চিকিৎসা প্ৰদান কৰা অসম চৰকাৰৰ স্বাস্থ্যসেৱা আঁচনিৰ নাম কি? অপশ্যন ক অটল অমৃত অভিযান, অপশ্যন খ আয়ুষ্মান ভাৰত, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসম স্বাস্থ্য অভিযান। এইটো কিন্তু আহিব পাৰে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ক অটল অমৃত অভিযান। নেক্সট কোশ্চেন, অসম চৰকাৰে কৃষকক আৰ্থিক সাহায্য প্ৰদানৰ আঁচনিৰ নাম কি? বহুত ইম্পৰ্টেণ্ট কোশ্চেন। অপশ্যনবিলাক চাই লওক। কিষাণ সন্মান নিধি, অটল কিষাণ মজদুৰ যোজনা, মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা, অসম কৃষক সাহায্য আঁচনি। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ গ মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা। নেক্সট প্ৰশ্নটো চাই লওক। অসমৰ তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ? অপশ্যনছ আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানস ৰাষ্ট্ৰীয় উদ্যান, নামেৰি ৰাষ্ট্ৰীয় উদ্যান, ওৰাং ৰাষ্ট্ৰীয় উদ্যান। আৰু ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে প্ৰশ্ন 100% আহিব। যিকোনো এটা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে আহিবই, যিকোনো পৰীক্ষাত আহিব। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ খ মানস ৰাষ্ট্ৰীয় উদ্যান। নেক্সট প্ৰশ্নটো চাই লওক। অসম আৰু বাংলাদেশৰ সীমান্ত গঠন কৰা নদীখনৰ নাম কি? অপশ্যনবিলাক চাই লওক। অপশ্যন ক ব্ৰহ্মপুত্ৰ, বৰাক, সুৰমা, কুচিয়াৰা। নদীৰ নামো কিন্তু প্ৰশ্ন পৰীক্ষাত আহিবই, যিকোনো এটা নদীৰ বিষয়ে আহিবই। তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ খ বৰাক নদী। বৰাক নদী অসম বাংলাদেশৰ বৰ্ডাৰেদি বৈ যোৱা। চ' ফ্ৰেণ্ডছ, আজি এইকেইটা কাৰেণ্ট এফেয়াৰ্ছ আলোচনা কৰিলোঁ। নেক্সট আৰু ভিডিঅ'ত আৰু বেছিকৈ কাৰেণ্ট এফেয়াৰ্ছ আলোচনা কৰিম। আগতেও আলোচনা কৰিছোঁ, আপোনালোকে যদি চোৱা নাই চাই ল'ব। চ' আজি ভিডিঅ' শেষ কৰিছোঁ। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'। ভিডিঅ' ভাল লাগিলে লাইক কৰি দিব, আপোনাৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰি দিব
আৰু এনেকুৱা ধৰণৰ নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।